যিসকল ছোৱালীয়ে নিজকে অতি বেছি মাক দেউতাকৰ বাধ্য বুলি ভাবে অথবা ঘৰৰ কথা কোনো কাৰণত পেলাব নোৱাৰোঁ বুলি ভাবে তেনেকুৱা ছোৱালীয়ে আচলতে নিজৰ মাক দেউতাকক সুধিয়ে প্ৰেম কৰা উচিত। আৰু এটা কথা আছে কিন্তু যে ছোৱালীসকলে আচলতে প্ৰেম কৰে আৰু ল'ৰাসকলে প্ৰেমত পৰে মানে ল'ৰাসকল যদি এবাৰ প্ৰেমত পৰিছে ছোৱালীটোক এৰিব নোৱাৰে সহজতে, আৰু ছোৱালীসকলে সম্পদৰ ভিত্তিতে বহু ছোৱালীয়ে প্ৰেম কৰে। আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে, আৰু এই ভেলেণ্টাইন ডে দিনাখন আমি বিভিন্নজনৰ পৰা প্ৰেম সন্দৰ্ভত মতামত লোৱাৰ কাৰণে প্ৰয়াস কৰিম। কাৰ কেনেকুৱা ফিলিংছ বা কোনে কিনো কয়। আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী উদীয়মান কবি আৰু সাংবাদিক ধৰ্মেন্দ্ৰ বেজবৰুৱা। আৰু ধৰ্মেন্দ্ৰ বেজবৰুৱাৰনো প্ৰেম সন্দৰ্ভত কি অনুভৱ আমি জানিবলৈ প্ৰয়াস কৰিম। হাই ধৰ্মেন্দ্ৰ। নমস্কাৰ জনাইছোঁ তোমাক, ভেলেণ্টাইন ডেৰ শুভেচ্ছা জনালোঁ। আৰু তাৰ লগতে আজি সৰস্বতী পূজাৰো আমি তোমাক শুভকামনা জ্ঞাপন কৰিলোঁ। প্ৰেম সন্দৰ্ভত তোমাৰ অনুভৱ কি? তোমাৰ মতে প্ৰেম কি? প্ৰেম বুলি আমি সকলোৱে জানো, প্ৰেম আচলতে এক স্বৰ্গীয় অনুভূতি। প্ৰেম অতি পবিত্ৰ আৰু সঁচা ভালপোৱা যদিও মানুহে আজিকালি নাই বুলি কয়, কিন্তু আজিও সঁচা ভালপোৱা লুকাই আছে। আৰু যিসকলে সঁচা ভালপোৱা বা সঁচা প্ৰেম কৰিছে তেওঁলোকে হয়তো প্ৰেমৰ অনুভূতি বুজি পায়। কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, মানে বিশেষকৈ ছোৱালীসকলৰ বাবে, যিসকল ছোৱালীয়ে নিজকে অতি বেছি মাক দেউতাকৰ বাধ্য বুলি ভাবে অথবা ঘৰৰ কথা কোনো কাৰণত পেলাব নোৱাৰোঁ বুলি ভাবে তেনেকুৱা ছোৱালীয়ে আচলতে নিজৰ মাক দেউতাকক সুধিয়ে প্ৰেম কৰা উচিত। কাৰণ মিছা প্ৰেমৰ প্ৰতিশ্ৰুতিৰে যেতিয়া কোনোবা এজন ল'ৰাক প্ৰেমৰ সম্পৰ্কত আবদ্ধ কৰে আৰু তাৰ পিছতে যেতিয়া দুয়োৰে মাজত এটা গভীৰ ভালপোৱাৰ সম্পৰ্ক সৃষ্টি হয়, আৰু যথাসময়ত যেতিয়া ছোৱালীগৰাকীয়ে আগতকৈ পূৰ্বতকৈ এটি ভাল অপশ্যন পোৱাৰ লগে লগে বা চাকৰি পোৱা ল'ৰা পোৱাৰ লগে লগে যেতিয়া বিয়া হৈ যাব বিচাৰে বা ঘৰৰ মানুহৰ কথা মতে বিয়া হৈ যাব খোজে বুলি মন্তব্য কৰে, অৰ্থাৎ পৰিয়াল আৰু আত্মীয়ক যেতিয়া দোহাই দিয়ে, তেতিয়া সেই ভালপোৱা ল'ৰাজনৰ আচলতে যথেষ্ট কষ্ট হয়। গতিকে সেইখিনিয়ে আৰু এটা কথা আছে কিন্তু যে ছোৱালীসকলে আচলতে প্ৰেম কৰে আৰু ল'ৰাসকলে প্ৰেমত পৰে মানে ল'ৰাসকল যদি এবাৰ প্ৰেমত পৰিছে ছোৱালীটোক এৰিব নোৱাৰে সহজতে, আৰু ছোৱালীসকলে সম্পদৰ ভিত্তিতে বহু ছোৱালীয়ে প্ৰেম কৰে। গতিকে সেইটো হ'ব নালাগে। আৰু মই সকলো ছোৱালীকে কোৱা নাই, হয়তো কোনোবা আছে, মই সকলোকে কোৱা নাই, সকলোৱে তেনেদৰে নাভাবিব। ছোৱালীসকলো বা ল'ৰাসকলো উভয় পক্ষৰে মাজতে প্ৰেম সঁচা ভাল পোৱা থাকে। আৰু প্ৰেম যিহেতুকে স্বৰ্গীয় অনুভূতি, সঁচা ভাল পোৱাক কেতিয়াও প্ৰতাৰিত কৰিব নালাগে বা ইজনে সিজনক আঘাত দিব নালাগে। প্ৰেমৰ জয় হ'ব লাগে আৰু সেইটোৱে বিচাৰোঁ। এয়া হৈছিল আমাৰ ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ প্ৰেমৰ সন্দৰ্ভত অনুভূতি বা অনুভৱ। আৰু ধৰ্মেন্দ্ৰই কোৱা অনুসৰি যে ল'ৰাবোৰে প্ৰেমত পৰে, ছোৱালীবিলাকে প্ৰেম কৰে, এটা নতুন কথা শুনিলোঁ। গতিকে এনেদৰে আৰু বহুতৰ পৰা আমি প্ৰেম সন্দৰ্ভত তেওঁলোকৰ অনুভৱনো কি, অনুভূতিনো কি, সেই জানিবলৈ প্ৰয়াস কৰি চাই থাকোঁ ভিডিঅ'টো একেবাৰে শেষলৈ।